এজনী ছোৱালীৰ বিষয়ে আমি হকে বিহকে ভালে বেয়াই উধাই মুধাই সেই ছোৱালীজনীক গালি পাৰিছোঁ, কিন্তু সেই ছোৱালীজনীক কিয় গালি পাৰিছোঁ? তেওঁ আমাকনো কি কৰিছে? তেওঁনো আমাৰ কোন হয় বা আমি তেওঁ কোন হয়? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভাবিলোঁ কেইটামান কথা কওঁ আপোনালোকক। এইকেইদিনা খুব মানে কিছুমান ভিডিঅ' পাই আছোঁ ছোৱালীৰ ওপৰত, গতিকে কিছুমান কথা ক'বলৈ মন যায়। কাৰণ তাই আমাৰ কোনো নহ'লেও বা আমি তাই কোনো নহ'লেও তেওঁ এটা ভৱিষ্যত আছে, এটা সুন্দৰ ভৱিষ্যত আছে। কাৰণ তেওঁ এগৰাকী উঠি অহা ছোৱালী। আমি যদি হকে বিহকে তেওঁৰ বিষয়ে জাহা তাহা কথা কৈ থাকোঁ, আমাক জানো তেওঁ সন্মান কৰিব? আমি যদি সন্মান কৰিবই নাজানো কাকো, সৰু ডাঙৰ কাকোকে যদি আমি সন্মান কৰিব নাজানো, তেনেহ'লে আমাকনো সৰুৱে হওক বা ডাঙৰে হওক কেনেকৈ সন্মান কৰিব? আচলতে সন্মান বস্তুটো মানুহে খুজি লোৱা নিচিনাই হয়। দিয়কচোন, আপুনি যদি কাৰোবাক সন্মান কৰে, তাৰ বদলি তাৰ সলনিহে আপোনাক সেই সৰুজনেই হওক বা ডাঙৰজনেই হওক সন্মান কৰিব বা সন্মানৰ চকুৰে চাব। আপুনি যদি বা মই সেই সৰু হওক বা ডাঙৰ হওক মানুহজন বা সেই সৰু ছোৱালীজনীক যদি সন্মান কৰিব নাজানো, তেনেহ'লে আমাকনো কেনেদৰে তেওঁ সন্মান কৰিব, নহয় জানো বাৰু? এইকেইদিনা উচুপনিৰ বিষয়ে বহুত বেয়া বেয়াকৈ মানে ভিডিঅ'বোৰ বনাইছে। আচলতে তাইও মোৰ কোনো নহয়, ময়ো তাইৰ কোনো নহয়, আৰু যিসকলে ভিডিঅ' বনাইছে সেইসকলো মোৰ কোনো নহয়, আৰু ময়ো তেওঁলোকৰ কোনো নহয়। কিন্তু আমি ভবাটো অতি প্ৰয়োজনীয়। আমি হ'লেও বোৱাৰী মানুহ আৰু তেওঁ হ'ল এগৰাকী ছোৱালী। এগৰাকী ছোৱালীৰ বিষয়ে এগৰাকী বোৱাৰী মানুহে যদি হকে বিহকে নানান ধৰণৰ অশ্লীল ভাষাৰে যদি এটা ভিডিঅ' বনাই আমি আপলোড দি দিওঁ তেওঁৰ ওপৰত, তেওঁ কৰা কামখিনিৰ ওপৰত, তেনেহ'লে চাওকচোন তেওঁৰ ভৱিষ্যতটো কি হ'বগৈ? তেওঁতো এদিন বিয়া হ'বই লাগিব। তেওঁ শাহুৱেকৰ ঘৰত সেইখিনি ভিডিঅ' পালে তেওঁক কি বুলি ভাবিব? তেওঁ কিছুমান ভিডিঅ' তেওঁ নিজৰ মুখেৰে ব্যক্ত কৰি তেওঁ কিছুমান ভিডিঅ' বনাইছে, সেইটো দেখিছোঁ বা আমি সকলোৱে দেখিছোঁ। কিন্তু তেওঁ বহুত মিছা কথা কৈও কিছুমান ভিডিঅ' বনায়। হয়তো তেওঁৰ জীৱনত সেইখিনি ঘটাই নাই কিজানি, তেওঁ কিজানি এনেই সেইবোৰ ভিডিঅ' বনাই আছে। আমি জানো তেওঁৰ সঁচাটো বুজিবলৈ চেষ্টা কৰিছোঁ? নিশ্চয় নাই কৰা। ছ'চিয়েল মিডিয়াত আচলতে বহুত মিছা কথা কৈ ভিডিঅ' বনাই যিসকলে দেখিছোঁ, নিজৰ স্বামীকো তৎক্ষণতে মাৰি পেলাইছে। ধৰক তৎক্ষণতে কাৰোবাৰ লগত বিয়া বিচ্ছেদ হৈ গৈছে, দুদিন হৈছে বিয়া বা এমাহ হৈছে বিয়া, তেনেকুৱাখিনি ভিডিঅ' আপলোড দি নিজৰ জীৱনটোক লৈ নানা ধৰণৰ ছ'চিয়েল মিডিয়াত কথা কৈ এটা ধুনীয়াকৈ মিছা কথাৰে এটা ধুনীয়াকৈ ভিডিঅ' সজাই দিয়ে, আৰু সেই ভিডিঅ'টো চাই আমি তাত বহুত নানা ধৰণৰ কমেণ্ট কৰোঁ, আৰু সেই কমেণ্টবিলাক পঢ়ি আকৌ মানুহে আমাক নানান ধৰণৰ কমেণ্টৰ উত্তৰ দিয়ে, নহয় জানো বাৰু? কিন্তু সেই ছোৱালীজনী বা সেই বোৱাৰীগৰাকী সেই মিছা কথাৰ ভিডিঅ'টোত কিমান দূৰ সঁচা আছে, কিমান দূৰ মিছা আছে, আমি জানো পৰীক্ষা কৰিবলৈ গৈছোঁ? নাই যোৱা। বা ছোৱালীজনীক লগ কৰিবা আমি সুধিবলৈ গৈছোঁ? নাই সোধা। কাৰণ আচলতে আজিকালি টকা মেইন হ'ল টকা। যদি টকা লাগে বা উপাৰ্জন কৰিবলৈ হয়, নানান ধৰণৰ মিছা কথা কৈ ভিডিঅ' আপুনি আপলোড দি দিয়ক, চাব আপোনাৰ লাখৰ ওপৰত মিলিয়নৰ ওপৰত ভিউজ আহিব, আৰু তাৰ পৰাই আপুনি কেইটকামান উপাৰ্জন কৰিব পাৰিব। আচলতে আজিকালি পদ্ধতিটো সেইটোৱে। সঁচা কথা কৈ যদি কোনোবাই ভিডিঅ' বনায়, সেই ভিডিঅ'ত আচলতে ভিউজ নাহে, আৰু এটা ভাল ভিডিঅ'ত আচলতে ভিউজ নাহে। আপুনি ভাত খোৱা শাক খোৱা কেইটামান ভিডিঅ' দিয়কচোন, কেতিয়াও ভিউজ নাহে। কিন্তু আপোনাৰ জীৱনটোক লৈ যদি আপুনি দুটামান মিছা কথা যদি কৈ এটা ভিডিঅ' আপলোড দিয়ে, বাৰে বাহ, মানে চাবলৈ আপুনি আমনি লাগি যাব, এনেকুৱাই ভিউজ আহিব। মিনিটত মানে এহেজাৰকৈ আহি আপোনাৰ মিলিয়ন হৈ যাব। সেইখিনি কাৰণে আচলতে ভিউজৰ কাৰণে বহুতে মিছা কথা কৈ নিজৰ জীৱনটোক লৈ মিছা কথা কৈ আচলতে ভিডিঅ' আপলোড দিয়ে বুলি ক'লেও বেয়া নহ'ব। আচলতে এই কথাখিনি মই কেলৈ ক'লোঁ, বহুত মিছা কথা তেনেকুৱা ভিডিঅ' দেখি আছোঁ, আৰু কিন্তু তেওঁ পিছত কয় যে এইখিনি মই এনেহে কৈছিলোঁ, মোৰ নহয়, মোৰ লগৰজনীৰহে জীৱনৰ কথা আপোনালোকৰ আগত কৈছোঁ। আমিও কিছুমান ভিডিঅ' দিছোঁ বা থাম্বনেইলখনত হ'লেও বেয়াকৈ লিখিছোঁ বা তেনেধৰণৰ, বা ভিডিঅ'টোত ধৰক কিবা এটা আছে, কিন্তু ভিডিঅ'টোত বেলেগ আছে, থাম্বনেইলত বেলেগ আছে, তেনেকুৱাখিনি ভিডিঅ' আমি কেতিয়াবা আপলোড দিছোঁ। কাৰণ আমাকো ভিউজ লাগে ন। সেইবাবে আচলতে টকা ঘটাৰ সহজ পদ্ধতি সেইটো হৈছে মিছা কথা কৈ ভিডিঅ' বনোৱা, আপলোড দিয়া, ছ'চিয়েল মিডিয়াত এৰি দিয়া, নানান ধৰণৰ গালি সপনি তুমি খোৱা, কিন্তু তোমাৰ জীৱনৰ যিখিনি হৈ আছে সেইখিনি সঁচা নে মিছা তেওঁলোকে চাবলৈ নাযায়। আচলতে
এনেকুৱা ধৰণৰ কিছুমান কথা হয় যেনেকুৱা মানুহৰ নিজৰ জীৱনত বহুত দুখ থাকে প্ৰত্যেকজন মানুহৰ কিবা এটা নহয় দুখ বা অপৰাধ আছে কিন্তু সেইখিনিকে যদি আপুনি বন্ধু এজনৰ আগত ক'বলৈ যায় সেই বন্ধুজনে এনেকুৱা ধৰণে কথাখিনি সজাই পৰাই এটা ভিডিঅ' বনাই দিব নহয় আপুনি মানে ধৰিব নোৱাৰিব যে আপুনি কিয় কৈছিল এই কথাখিনি কোৱাৰ বাবে হয়তো সেই বন্ধুজনে আপোনাৰ ভিডিঅ'টো আপলোড দি দিলে আচলতে সেইখিনি আজিকালি যিকোনো কথা কতে যিমানেই লাগতিয়াল মানুহ হওক নহওক নিজৰ যিমানেই বন্ধু হওক নহওক সঁচা কথা আৰু আপোনাৰ জীৱনৰ দুখ যিমানেই দুখ থাকক নাথাকক কেতিয়াও নক'ব আচলতে ক'বই নাপায় কাৰো আগত একো কথা ভাত খোৱা শাক খোৱা কথা পাতিয়েই কাৰোবাক লগ পালে সিমানতে সীমাবদ্ধ থাকিব লাগে বুলি মই ভাবোঁ কাৰণ বহুত ফেচবুকত দেখিছোঁ ইউটিউবত দেখিছোঁ বহুত তেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দি থাকে গতিকে আমি যদি কাৰোবাক সন্মান কৰি এটা ভিডিঅ' দিওঁ তেওঁৰ বিষয়ে হয়তো সেইগৰাকীয়ে আমাক নিশ্চয় গালিগালাজ নিদিয়ে আৰু এনেকুৱা ধৰণৰ সৰু ছোৱালী এগৰাকী ডাঙৰ মানুহক যেতিয়া এটা ভিডিঅ' বনাই কুকুৰ মেকুৰীকে বাহনীয়া কোবামকৈ যেতিয়া এটা ভিডিঅ' আপলোড দি দিয়ে গোটেই ছ'চিয়েল মিডিয়াখনত লাখ মানে মিলিয়ন মানুহে ছ'চিয়েল মিডিয়াখনত জড়িত হৈ থাকে গতিকে সেই সকলো মানুহখিনিয়ে এখন চিনাকি মুখৰ ভিডিঅ' এটা যেতিয়া পাই যায় মানে বহুত নিজকে কেতিয়াবা লাজ লাগে নহয় জানো বাৰু আচলতে আমাৰ বয়সবিলাকে নকয় কাৰোবাক বেয়াকৈ অশ্লীল শব্দৰে কৈ পেলাই এটা ভিডিঅ' বনোৱা সেইবাবে কিছুমান কথা কৈছোঁ নিজৰ সন্মান ৰাখি আচলতে মানুহে ভিডিঅ' বনাব লাগে কোনেও যাতে এই কথাখিনি গাত পাতি নলয় আচলতে মই কিছুমান কথাৰ ওপৰতহে আজি মই এই ভিডিঅ'টো আপোনালোকলৈ এৰিছোঁ বাকী যিয়ে হওক নহওক আমাৰ অসমখন খুব সুন্দৰকৈ থাকক আমি নিজ স্বাধীন হিচাপে যাতে চিঞৰি ক'ব পাৰোঁ জয় আই অসম আজিলৈ আহিলোঁ বাই বাই জয় আই অসম